হিমন্ত সংঘৰ আমি আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অশেষ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ঈশ্বৰৰ চৰণত তেৰাৰ সুস্বাস্থ্য কামনা কৰি আমি প্ৰাৰ্থনা নিবেদন কৰিছোঁ। মহাপুৰুষে পালনাম থানৰ এই উত্তোলিত ধৰ্মধ্বজাৰ তলত তেখেতে অসম এখন ভাগৱতী সমাজৰ যোৱা মেটেলি যোৰহাট জিলাৰ মেটেলি স্থানত অনুষ্ঠিত সোণালী জয়ন্তী বৰ্ষ অধিৱেশনত এখন ভাগৱতী সমাজলৈ 4 কোটি টকাৰ অৱদান আগবঢ়াই সমাজখনৰ প্ৰচাৰ প্ৰসাৰত তেখেতে বিশেষ সহযোগিতা আগবঢ়াইছে। তাৰ পাছত যোৱা 16 জানুৱাৰী তাৰিখে মৰিগাঁৱত অনুষ্ঠিত 2025 প্ৰথম কেবিনেট বৈঠকত তেখেতে এখন ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আচাৰ্য ইলাৰাম দাস বাপঈশ্বৰৰ জন্মস্থান জালুগুটিত এটি স্মৃতিসৌধ নিৰ্মাণাৰ্থে 5 কোটি টকা আৰু তেখেতৰ হৈ মৰিগাঁও চহৰত এক অত্যাধুনিক প্ৰেক্ষাগৃহ তেখেতৰ নামত উৎসৰ্গা কৰি নিৰ্মাণ কৰিবলৈ যি সংকল্প গ্ৰহণ কৰিছে আমি নথৈ আনন্দিত। এখন ভাগৱতী সমাজৰ হৈ তেখেতলৈ পৰম শ্ৰদ্ধাৰে তেখেতৰ এই শুভ কাৰ্যত আমি ভগৱন্তৰ কৃপা বিচাৰিছোঁ আৰু তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় জগতগুৰু শ্ৰীমন্ত জয় জগতগুৰু হিমন্ত সংঘৰ আমি আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অশেষ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ঈশ্বৰৰ চৰণত তেৰাৰ সুস্বাস্থ্য কামনা কৰি আমি প্ৰাৰ্থনা নিবেদন কৰিছোঁ। মহাপুৰুষে পালনাম থানৰ এই উত্তোলিত ধৰ্মধ্বজাৰ তলত তেখেতে অসম এখন ভাগৱতী সমাজৰ যোৱা মেটেলি যোৰহাট জিলাৰ মেটেলি স্থানত অনুষ্ঠিত সোণালী জয়ন্তী বৰ্ষ অধিৱেশনত এখন ভাগৱতী সমাজলৈ 4 কোটি টকাৰ অৱদান আগবঢ়াই সমাজখনৰ প্ৰচাৰ প্ৰসাৰত তেখেতে বিশেষ সহযোগিতা আগবঢ়াইছে। তাৰ পাছত যোৱা 16 জানুৱাৰী তাৰিখে মৰিগাঁৱত অনুষ্ঠিত 2025 প্ৰথম কেবিনেট বৈঠকত তেখেতে এখন ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আচাৰ্য ইলাৰাম দাস বাপঈশ্বৰৰ জন্মস্থান জালুগুটিত এটি স্মৃতিসৌধ নিৰ্মাণাৰ্থে 5 কোটি টকা আৰু তেখেতৰ হৈ মৰিগাঁও চহৰত এক অত্যাধুনিক প্ৰেক্ষাগৃহ তেখেতৰ নামত উৎসৰ্গা কৰি নিৰ্মাণ কৰিবলৈ যি সংকল্প গ্ৰহণ কৰিছে আমি নথৈ আনন্দিত। এখন ভাগৱতী সমাজৰ হৈ তেখেতলৈ পৰম শ্ৰদ্ধাৰে তেখেতৰ এই শুভ কাৰ্যত আমি ভগৱন্তৰ কৃপা বিচাৰিছোঁ আৰু তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় জগতগুৰু শ্ৰীমন্ত জয় জগত